আজি আমি ক্লাছ 10ৰ অনুশীলনী 6.2 এক নম্বৰ কুৱেশ্যনটো কৰিব বিচাৰিম। ইয়াত আছে এটা ত্ৰিভুজ দিয়া আছে। এই ত্ৰিভুজটোৰ AD মান দিয়া আছে 1.5। প্ৰথমে এটা চাব লাগিব। কি কৈছে, দেখাইছে যে DE এইডাল বাহু DE সমান্তৰাল কি হয়, সমান্তৰাল BC। তাৰপিছত দিছে AD মান, AD ইকুৱেল কিমান দিছে 1.5 সেন্টিমিটাৰ দিছে। তাৰপিছত দিছে BD ইকুৱেল আছে 3 সেন্টিমিটাৰ। তাৰপিছত আছে AE আছে 1 cm। তাৰপিছত আমি এতিয়া উলিয়াব লাগে CEটো আমি উলিয়াব লাগে। এতিয়া আমি এটা কথা চাব লাগিব, যেতিয়া এটা ত্ৰিভুজৰ মাজেৰে যিডাল বাহু যাব সেইডাল তৃতীয় বাহুৰ সমান্তৰাল হ'ব, অৰ্থাৎ DE সমান্তৰাল BC হ'ব, বা যিকোনো এডাল বাহুৰ লগত এইফালে যদি থাকে, যদি এডাল বাহুৰ সমান্তৰাল হয়, তেতিয়া যিটো ভাগ থাকে এনেকৈ, তেতিয়া হ'ব AD ইকুৱেল AD বাই BD। ইয়াত হ'ব AD বাই BD ইকুৱেল, তেতিয়া কি হ'ব AE বাই CE। ইয়াত এতিয়া বুলি লিখি ল'বা। মানে কি হ'ব, এটা ত্ৰিভুজত যেতিয়া এডাল বাহু আন এডাল বাহুৰ সমান্তৰাল হ'ব, তেতিয়া কি হ'ব, ওপৰৰ এটা ছাইডৰ ওপৰটো আৰু তলৰটো মানে AD বাই BD ইকুৱেল কি হ'ব, আনটো ছাইড AE বাই EC হ'ব। এতিয়া আমি ADৰ মান কিমান আছে সেইটো বহাই দিব লাগিব। ADৰ মান আছে 1.5, তাৰপিছত BDৰ মান আছে 3, আৰু AEৰ মান আছে 1, আৰু C যিটো আমি উলিয়াব লাগে এইটো মানে আমি এতিয়া উলিয়াব লাগিব। ঠিক আছে, এতিয়া কি হ'ব, এই তিনিটা কাক পূৰণ কৰিব, একটোক, আৰু 1.5 CEটো পূৰণ কৰিব। তেতিয়া আমি এটা কাম কৰিব পাৰিম, CEটো 1.5ৰ জেগালৈ নিব পাৰিম। CE ইকুৱেল কি হ'ব, 3 একক পূৰণ কৰাৰ লগে লগে 3 হ'ব, আৰু 3টো ওপৰলৈ যাব, আৰু 1.5 যিটো 1.5 আছিলে, CEটো 1.5ৰ ঠাইলৈ গ'ল, আৰু 1.5টো ক'লৈ আহিব, CEৰ ঠাইলৈ আহিব 1.5। ঠিক আছে, এতিয়া CE ইকুৱেল 3/1.5। এতিয়া তলতে যদি আমি ওপৰটো কাটিব লাগে, কেইবাৰ যাব, 1.5 3ক দুবাৰ যাব, দুবাৰ। এতেকে আনচাৰ হ'ব CE ইকুৱেল 2 সেন্টিমিটাৰ। ঠিক আছে, এইটোৱে আছিলে। আৰু বাই চাই লওঁ, এটা ত্ৰিভুজৰ যেতিয়া মাজেৰে যিকোনো এডাল ৰেখা যাব, আৰু এই ৰেখাডাল এই তৃতীয় বাহুৰ সমান্তৰাল হ'ব, তেতিয়া ওপৰৰ অংশ এই ওপৰৰ অংশৰ লগত সমান হ'ব, আৰু তলৰ অংশৰ লগত সমান, মানে সমান্তৰাল হ'ব। অৰ্থাৎ AD বাই BD যিমান হ'ব, ইফালেও AE বাই EC হ'ব। ঠিক আছে, এতিয়া আমি লিখি দিলোঁ, AD মান যিমান আছিলে 1.5 আছিলে, এইটো লিখিলোঁ 1.5, BD ঠাইত লিখিলোঁ 3 লিখিলোঁ, তাৰপিছত AEৰ ঠাইত লিখিলোঁ 1, তাৰপিছত আমি উলিয়াব লাগে CE, গতিকে CEটো CE হৈ থাকিল। তাৰপিছত এই CEটোৱে ব্ৰজপূৰণ কৰিব লাগিব, ইকুৱেল আছেতো, CEটোৱে একৰ লগত পূৰণ কৰিব, 3 গুণ হ'ল 3, তাৰপিছত 1.5টো CEৰ জেগালৈ গ'ল, আৰু CE যোনটো আছিলে এইটো 1.5ৰ জেগালৈ গ'ল। তেতিয়া কি হ'ব, 1.5 আমি 3ক দুবাৰ যাব, গতিকে CE ওলালে 2 সেন্টিমিটাৰ। ঠিক আছে, এইটো আছিলে 1 নম্বৰটো। তাৰ পিছৰটো আছে, এইটো তোমালোকে নোট ডাউন কৰি ল'ব পাৰিবা। তাৰপিছত আমি এতিয়া মুচি দিওঁ। দুই নম্বৰ চিত্ৰটো এনেকুৱা ধৰণৰ, ইয়াতো একেই ধৰণৰ ABC ত্ৰিভুজ হয়, DE এডাল ৰেখা মাজেৰে গৈছে। ইয়াৰ কি হয়, DE একে আগৰটোৰ দৰে সমান্তৰাল BC, গতিকে কি হ'ব, এইডোখৰ সমান এইডোখৰ হ'ব, আৰু ইয়াত মান দিছে DB দিছে 7.2 সেন্টিমিটাৰ। ঠিক আছে, 7.2 সেন্টিমিটাৰ, আৰু ইফালে CE দিছে 5.4 সেন্টিমিটাৰ।
আৰু এ বিৰ মানটো দিছে ইয়াত এই মানটো দিছে 1.8 সেন্টিমিটাৰ আমি উলিয়াব লাগে এইটো ওপৰ আমি এ ডি অংশটো উলিয়াব লাগে তোমালোক অকমান শৰ্ট ফৰ্মত কৰিছো এতিয়া আমি উপপাদ্য 4.9 তে পাইছো যে তোমালোক ক'লে যদিহে এডাল ৰেখা তৃতীয় ত্ৰিভুজ তাৰ তৃতীয় বাহুডালৰ সমান্তৰাল হয় তেতিয়া এইটো বা এইটো এ ডি বাই বি ডি মানে তোমালোকক বুজাই দিছো তেতিয়া কি হ'ব এ ই বাই ই চি মানে এইফালৰ যিমান অংশ হ'ব ইফালৰ একে হ'ব এ ডি বাই কি হ'ব তেতিয়া বি ডি ইকুৱেল টু ইটো সাইডে চাওক এ ই বাই ইমানটো এ ই বাই তাৰ তলৰ অংশ চি ই এইটো ঠিক আছে এতিয়া এ ডিৰ মানটো আমি উলিয়াব লাগে গতিকে এ ডিৰ মান এ ডিয়ে হৈ থাকিলে তাৰপিছত আছে বি ডি মান দিয়া আছে ইয়াত বি ডি মান দিয়া আছে 7.2 ইয়াত কিমান লিখিম আমি 7.2 আৰু ইফালে এ ইৰ মান দিয়া আছে 1.8 তাৰপিছত চি ইৰ মান দিয়া আছে 5.4 হয় এতিয়া কি কৰিব লাগিব আমি এই 7 এ ডিটো আমি উলিয়াব লাগে গতিকে 7.2 তে আমি 1.8 পূৰণ কৰিব লাগিব এইফালে থাকি গ'ল এ ডি থাকি গ'ল আৰু ইফালে থাকিব 7.2 তে কাক পূৰণ কৰিব 1.8 আগতেই আছে পূৰণ কি কৰিব 7.2 এইটো এনেকৈ বজ্ৰ পূৰণ কৰিব 7.2 ঠিক আছে তলত থাকিলে 5.4 এতিয়া আমি কটাকটি কৰিব পাৰিম 18 এইটো আমি 18 বুলি ধৰি ল'ম 18 54 বাৰ যাব 3 বাৰ যাব 3 × 54 তাৰপিছত 3 62 বাৰ যাব 3 2 গুণ 6 পইণ্ট 3 4 গুণ 12 3 24 62 পইণ্ট এটা হ'লেও পইণ্ট এটা বহি গৈছে এতেকে এ ডিৰ মান ওলালে 2.4 সেন্টিমিটাৰ আৰু চাই লোৱা তোমালোকে ইয়াত দিয়া আছে এইটো ত্ৰিভুজ হয় মাজেৰে এডাল ৰেখা গৈছে এইডাল তৃতীয় বাহুডালৰ সমান্তৰাল হয় এইডাল সমান্তৰাল হয় ঠিক আছে আৰু আমি জানো যে যদি এনেকৈ সমান্তৰাল হয় তেতিয়া ওপৰৰ অংশ বা তলৰ অংশ এ ডি বাই বি ডি দিয়া আছে এ ডি বাই বি ডি ইজ ইকুৱেল টু ইটো চাইডৰ অংশ হ'ব এ ই বাই চি ই ঠিক আছে তেতিয়া আমি ক'ত কি মান আছে সেইটো আমি বহাই দিম এ ডি মানটো আমি উলিয়াব লাগে এইটো ঠিক আছে এ ডি বাই তেতিয়া কি আছে তলত বি ডি আছে বি ডি মানটো কিমান দিয়া আছে 7.2 গতিকে আমি বি ডি ঠাইত 7.2 লিখি দিলোঁ তাৰপিছত এ ই আছে এ ই মান কিমান দিয়া আছে 1.8 তাৰপিছত চি দিয়া আছে চি মান দিয়া আছে 5.4 গতিকে 5.4 বাদ দিলে হ'ল তাৰপিছত কি হ'ল আমি এতিয়া এ ডি মানটোতো উলিয়াব লাগে তাৰপিছত আছে 7.2টো আমি ইফালে বজ্ৰপূৰণ কৰিব লাগিব ইকুৱেল আছেতো তেতিয়া আমি বজ্ৰপূৰণ কৰিলে 7.2 আমি 1.8 কৰিম গতিকে ইফালে থাকিব 1.8 × 7.2 কৰি দিলোঁ তলত কি থাকিলে 5.4 এইটো থাকিবই এতিয়া আমি 18 5.4 বা মানে এইটো 1.8 5.4 আমি এইটো কি বুলি থ'ম 18 আৰু এইটো 7 বুলি থ'ম তেতিয়া 18 7 যাব 3 বাৰ আৰু 3 আমি যদি 7.2 মানে 72 যদি যাওঁ তেতিয়া 3 72 যাব 24 বাৰ 3 24 বাৰটো হয় ইয়াত এটা পইণ্ট হোৱাৰ কাৰণে আমি এটা পইণ্ট দি দিম গতিকে এ ডি মান হ'ব 2.4 আনচাৰটো এইটো আছে